नमस्कार, नीतू खंडोरी शर्मा, मंगलम ड्रग एडिक्शन एंड रिहॅबिलिटेशन सेंटर। আজি আপোনালোকক আকৌ একজন ৰিকভাৰিং এডিক্টৰ লগত চিনাকি কৰাওঁ। তেওঁ যোৱা 2014 পৰা ৰিকভাৰীত আছে। তেওঁ আমাৰ বঙাইগাঁৱৰ তুলুংগীয়াৰ পৰা আছে। বঙাইগাঁৱৰ তুলুংগীয়া নামৰ ভিলেজৰ পৰা তেওঁ মানে বিলং কৰে। তেওঁ মংগলমত 2014ত এডমিট হৈছে, 2014ত এডমিট হৈছে। 2014ত এডমিট হোৱাৰ পিছত মংগলমত 2 মাহৰ ট্ৰিটমেণ্ট লোৱাৰ পিছত তেওঁ 1 মাহ ইয়াৰ পৰা যোৱাৰ লগে লগে 1 মাহ পিছতে তেওঁ ৰিলেপ্স হ'ল। ছেকেণ্ড ট্ৰিটমেণ্ট মা দেউতা তেওঁক আকৌ লৈ আহিছে, ৱাইফ আৰু তেওঁৰ মা। 1 মাহ পিছতে তেওঁ আকৌ 1 মাহ ভালে থকাৰ পিছত আকৌ ৰিলেপ্স হৈছে। এনেকৈ তেওঁৰ মংগলমত প্ৰায় 3 ট্ৰিটমেণ্ট হৈছে। তো কেতিয়াবা ৰিয়েলাইজেশ্যন আহোঁতে টাইম লাগি যায়, তে তেওঁ মানে 3 নম্বৰ ট্ৰিটমেণ্ট, থাৰ্ড ট্ৰিটমেণ্টত তেওঁ ক্লিক কৰিছে। 2014তে তেওঁৰ কণ্টিনিউ 1 by 1 3টা ট্ৰিটমেণ্ট হ'ল আৰু তেওঁ আজি 2014ৰ পৰা ভালে আছে। তেওঁৰ দ্বাৰা আমি বহুত পেচেণ্ট পাইছোঁ বঙাইগাঁও তুলুংগীয়াৰ পৰা। আৰু যেতিয়া তেওঁ আহিছিল মানে জণ্ডিছ, একদম হাই জণ্ডিছ লৈ আহিছে, লিভাৰ প্ৰব্লেমছ আছিল। এতিয়াতো মই তেওঁক লগ পালে চিনিয়ে নাপালোঁ হয়, বাট এমপ্লয়িজবিলাকে কৈছে তেওঁ মাজে মাজে আহি থাকে। আজি আপোনালোকক ইণ্ট্ৰডিউচ কৰাওঁ তেওঁক। বিজু ৰয় নামৰ পেচেণ্ট। নমস্কাৰ। অলপ জোৰকৈ কোৱা, তোমাৰ নামটো কোৱা, কেতিয়া এডমিট আছিলা? নমস্কাৰ, মোৰ নাম বিজু ৰায়, বঙাইগাঁও তুলুংগীয়া ভিলেজ নকশালমৰাৰ পৰা। আচ্ছা বিজু, তুমি যে 3 নম্বৰ ট্ৰিটমেণ্টত ভাল হৈছা, তুমি ফাৰ্ষ্ট ট্ৰিটমেণ্টতে কিয় ক্লিক হোৱা নাই? এটা তোমাকতো শিক্ষাটো একে দিয়া গৈছে, 1 ট্ৰিটমেণ্ট, ফাৰ্ষ্ট ট্ৰিটমেণ্ট হওক, ছেকেণ্ড ট্ৰিটমেণ্ট হওক, থাৰ্ড ট্ৰিটমেণ্ট হওক, চব ট্ৰিটমেণ্টত একে শিক্ষা দিয়া যায়। ওৱান্স এন এডিক্ট অলৱেজ এন এডিক্ট, 1 is too many are never enough। একবাৰ এডিক্ট হৈ যোৱাৰ পিছত তোমালোকে জীৱনভৰ এডিক্টে থাকা, তোমালোকে আৰু মানে হেৰি হ'ব নোৱাৰা। একবাৰ দৈ হৈ যোৱাৰ পিছত গাখীৰ হ'ব নোৱাৰা, আমাৰ কাকুতি ছাৰৰ লেংগুৱেজত। তো তুমি এনেকৈ 1 ট্ৰিটমেণ্ট, ছেকেণ্ড ট্ৰিটমেণ্ট, থাৰ্ড ট্ৰিটমেণ্টত যে ৰিকভাৰীত আহিছা, সেইটো কাৰণটো কি? থাৰ্ড ট্ৰিটমেণ্টত কিনো এনেকুৱা স্পেচিয়েল আছিল? হয়, মই প্ৰথমতে মই দেহাটো ভাল পাইছিলোঁ, আৰু কিন্তু মই বুজিব পৰা নাই যে সঁচাকৈ এডিকশ্যনত আছোঁ মই। এডিকশ্যন আছোঁ মই। মই ইমান মাইণ্ডত মই আনিব পৰা নাই যে মই ৰিলেপ্স হ'ম বুলি। মই আগৰ নিচিনাই। নাৰ্ভাছ কিয় হৈ আছা? ইয়াতে কায়ো নাই, তুমি আৰু মই আছোঁ। কোৱা, একদম কনফিডেণ্টলি কোৱা। মানে ঠিক দ্বিতীয়টো মই মানে জেদ কৰিছিলোঁ যে মই ভাল হৈ গৈছোঁ, মই আৰু খাম বুলি। লাহে লাহে অলপকৈ খাম, বেছিকৈ নাখাম আগত এনেকৈ ভাবছিলোঁ আৰু। কিন্তু ঠিক সেনেকুৱা নহয়, তো আৰু ৰিলেপ্স হ'ব লগা হ'ল। তাৰপিছত আৰু ঘৰত মই ভালকৈ চিন্তা কৰিলোঁ যে মোৰ ঘৰত পৰিয়াল আছে, বাচ্ছা আছে। এনেকৈ চিন্তা কৰি মই নিজে ভয় এটা সোমাই দিছে ভিতৰত যে মই এইবাৰ খালে আৰু মই জীয়াই নাথাকিব পাৰোঁ। ঠিক সেনেকৈ মই ভয় সন্দি গৈছে, আৰু মই বাহিৰত ওলোৱা অলপ কমেই দিছোঁ। তাৰপিছত মই আৰু থাৰ্ড ট্ৰিটমেণ্ট ল'ব লগা হৈছে। থাৰ্ড ট্ৰিটমেণ্ট ল'ব লগা হৈছে। থাৰ্ড ট্ৰিটমেণ্টত মই ঠিক তেনেকৈ মই বান্ধি লৈছোঁ আৰু কি মোৰ দোকানত নিজকে, যে মই নাখাম আৰু মই কেতিয়াও হাত নিদিম আৰু মই ভাল হ'ম বুলি মই চেষ্টা কৰি আছোঁ। বৰ্তমানলৈকে মই ভালে আছোঁ। ভেৰি গুড। আচ্ছা বিজু, তোমাৰ কেতিয়াবা এইটো ভাৱ যায় না কি অলপ খাব পাৰোঁ আৰু ছেটাৰডে খাওঁ, ছানডে নাখাওঁ, বা কেতিয়াবা তোমাৰ এনেকুৱা বিহু পূজা ফাংচন আহিলেতো অলপমান অস্থিৰতা আহে নিজৰ এটা প্ৰিয় বস্তুৰ কাৰণে। আৰু এইটোতো সদায় মানে সেইটো বস্তুক লৈ মই সদায় এডিক্টবিলাকক শ্ৰদ্ধা কৰোঁ, কি তেওঁ নিজৰ এটা ইমান বছৰ লৈ থকা ছাবষ্টেঞ্চটো পটকৈ এৰি দিয়ে যি। তো তোমাৰ লগতো হয় না কেতিয়াবা এইটো, কি তোমাৰ মানে কেতিয়াবা এনেকুৱা বহুত টেণ্ডেঞ্চি আহে কি মই খাই নাই, বৰ্তমানলৈকে অহা নাই। আৰু মই বিহু ফাংচনত এতিয়া যাব পাৰোঁ, কিন্তু নিজৰ লগতহে নিজে চাওঁ, বা মই সেই পৰিস্থিতিত মই নাযাওঁ কেতিয়াও। নিজৰ ফেমিলি লৈ যাম, বা মোৰ লগ বন্ধু এনে লগ কৰিম, এনে কথা পাতিম, কিন্তু তেওঁৰ লগত আমি লগ কৰিলেও নাযাওঁ আৰু কিবা। আচ্ছা, তুমি যে এইটো 3 বাৰ ৰিলেপ্স হৈছা, 3 বাৰ তোমাৰ ট্ৰিটমেণ্টটো ফেইল হৈ গৈছে, 2 বাৰ তোমাৰ ট্ৰিটমেণ্ট ফেইল হৈছে। এই ট্ৰিটমেণ্ট ফেইল হোৱাৰ তুমি কাক মানে জিম্মেদাৰী দিবা? হু ৱাজ ৰেছপনচিবল?
কিয় ৰিলেপ্স হৈছে 2 বাৰ? আৰু মই নিজকে দোষ দিম মানে নিজকে দোষ দিবা, নিজক দোষ দিবা। আৰু এইটো তুমি মানা নাই কি যে তুমি চিষ্টেম ফ'ল' একদম কৰা নাই? কি চিষ্টেম আছে কিবা ক'বা না আমাৰ মানে যিবিলাক ভিউৱাৰ্ছ আছে আমাৰ? চিষ্টেমটো বহুত আছে। যেনেকৈ মই ইয়াৰ যিখিনি চিষ্টেম আছে মই সেইখিনি ফ'ল' কৰা নাই, এটাও ফ'ল' কৰা নাই। আগত যেনেকৈ চলিছিল সেনেকৈ চলি আছিলোঁ। ঘৰত শুনাইছিলোঁ, বাহিৰত বাইক লৈ ফুৰিছিলোঁ, ইজনে সিজনৰ লগ কৰিব লাগে। বন্ধুবিলাকৰ কাৰণে ৰিলেপ্স হৈছিলা না? বন্ধুবিলাকৰ বুলি কোৱা নাই, মই বন্ধুকো দোষ নিদিওঁ, মই নিজকে দোষ দি আছোঁ। নহয়, তুমি যি আগৰ খাই থাকা বন্ধুৰ তাতে গৈ থাকা, সেইটোৰ কিবা যোগদান আছে না? নাই। তুমি ফ্ৰেণ্ডছ চেঞ্জ কৰি দিছিলা? তাৰপিছতো খাইছা? গুড অনেষ্ট শ্বেয়াৰিং তোমাৰ। এতিয়া যিবিলাক মানুহ বৰ্তমান নিচা দি, তুমিতো আজিও মানে পেচেণ্টে লৈ হেৰি কৰিব আহিছা, দিব আহিছা, যিবিলাক মানুহে এতিয়াও নিচা কৰি আছে তাহাঁতৰ কাৰণে তোমাৰ কিবা এটা মেছেজটো অৱশ্যে আছে, বা তুমি কি ভাবা নিচা কৰি মানে আগবাঢ়ি যাব পাৰি না সেইটো তোমালোকে যি সাধাৰণ মানুহ নাই? আই অলৱেজ টিচ দেম ইন দ্য ক্লাছ कि एबनॉर्मल एक बहुत बड़ा शब्द है। एबनॉर्मल এটা বহুত ডাঙৰ শব্দ আছে, কিন্তু এটোও সত্য কি তোমালোকে নৰ্মেলো নহয়। আমি যদি নৰ্মেল মানুহবিলাকে যদি ৰাতি খাইছে তাহাঁতে ৰাতিপুৱা উঠি নিজৰ কামত লাগি গৈছে, কিন্তু তোমালোকে যদি এক পেগ লৈছা তাৰপিছত তোমালোকে ক'তো ৰৈ যাব নোৱাৰা যেতিয়াক লাগি আকৌ তোমাক লক আৰু কি চিষ্টেমত কোনোবা ৰিহেবিলিটেশ্যন চেণ্টাৰত মানে এডমিট কৰি দিয়া নাযায়। তো তোমাৰ মাজত আৰু বেলেগ মানুহৰ মাজত পাৰ্থক্য আছে, সেইটো তুমি একচেপ্ট কৰা না? তুমি বেলেগৰ নিচিনা খাব পাৰা না, এইটো ভাবা না তুমি? নাই। কিয়? সেইটো ভয় লাগে। গুড। সেই ভয় লাগে না, এইটো মানি লৈছা কি মই বেলেগৰ পৰা বেলেগ আছোঁ অলপ। বেলেগে খালে আৰু ৰাতিপুৱা কাম কৰে, মই খালে কিন্তু ধৰিয়ে ল'ম, সেইটো ফিলিং এটা আছে না নাই? নাই, মই নিজৰ এতিয়াও ভয়ে আছে, মানে এপেক খালে মই আৰু সেই বস্তুৱে মই ক'ব লাগি আছে। এক পেক খালে যি মই আগৰ নিচিনাই মানে এই প্ৰথমতে মই কিছুমান ৰিহাব চেণ্টাৰ যেতিয়া আহিছোঁ বুজি পাইছোঁ, গোটেইখিনি বুজি পাইছোঁ, কিন্তু বুজিয়ে যুঁজিছিলোঁ আমি সেইখিনি সময়ত। ভেৰি গুড, বহুত ভাল কথা কৈছা তুমি। এইটো প্ৰেক্টিকেল নিচিনা হৈ গ'ল মানে সেই বস্তুটা মই এনেকুৱা হৈছে যে আৰু মই মদ খোৱা মানুহবিলাক যিবিলাক লগ পাওঁ বৰ্তমান, তেওঁলোকক মই কিছুমান শব্দ বুজি দিওঁ মানে সিমান ভালকৈ ক'লেওতো বুজি নাপাব মদ খোৱা মানুহ। যিবিলাক তাৰ ফ্ৰেণ্ডছ বা তাৰ ঘৰৰ মানুহ, সিহঁতক মই ভালকৈ বুজি দিওঁ যে একবাৰ মই য'ত আছিলোঁ তাতে লৈ যাওঁ, একবাৰ চা। মানে সেইবিলাকো মানে কৈ এই জাষ্ট মোক আহি ফোন কৰি আছে যে মোক ভাইটো থ'ব লাগে, আজি সুধি আহিবিচোন। হ'ব মামা হয়তো মই ক'লোঁ যে মামা মই যাই আছোঁ, হ'ব মই ঘৰত যাই মই ফোন জনাম যে কেনেকুৱা মানে আজিকালিৰ ভিতৰত লৈ আহিব গৈ আছে। মানে মোৰ পৰা কিছুমান মানুহে সুধিব আহে যে কেনেকৈ আছা, নাখাওঁতে ভাল লাগছে, মানে বহুত উশাহ দিয়া যায় আৰু মোক দোকানত আহি। মই মানে সেই পৰিস্থিতিত যাব নোখোজোঁ যে মোক ইমান মানুহে ভাল পায়, ইমান মানুহে মোক গুৰুত্ব দিছে, মোক আজি মন নাখায় আজি দোকান ধৰি আছে, চলি আছে, ফেমিলি চলি আছে ভালকৈ, মানে বহুত ডাঙৰ মানুহবিলাকো আহি মানে বুজি থৈ যায় যে ভাল লাগছে। মানে তেওঁলোকে মানে ইমান উশাহ দিয়া গৈছে যে মোকো এজন ডাঙৰ মানুহ নিচিনা লাগে। মই সেইকাৰণে সেইবিলাকৰ ওচৰত বা খোৱা পৰিস্থিতিত নাযাওঁ। তোমাৰ নিজৰ দেহাক লৈ সন্মানটো চাই চব ঘূৰাই পাইছা তুমি? মানে তোমাৰতো জণ্ডিছো বহুত হাই আছিল, মনত আছে না তোমাৰ? কিমান দিনক লাগি তোমাৰ জণ্ডিছৰে ট্ৰিটমেণ্ট চলছি? মোৰ মনত আছে, আমিতো ৰিলিজ দিবই বিচৰা নাছিলোঁ, মানে জণ্ডিছ বহুত বেছি আছে, একবাৰ জণ্ডিছটো ভাল হৈ যাওক ভালকৈ, তাৰপিছত ৰিলিজ দিম। বিজুৰ শিক্ষা বহুত হ'ব নোৱাৰে, আৰু বিজু এটা কথাটো কৈছে অলপ আগতে কি মই চব বস্তু বুজি পোৱাৰ পিছতো মানি লোৱাত বহুত টান পাইছিলোঁ কি মই এটা এডিক্ট আছোঁ। ইন মাই এভৰি মিটিং, ইন এভৰি পডকাষ্ট আই অলৱেজ চে কি মই সদায় কওঁ কি এডিক্টবিলাকে
নিজক এইটো টেগ কৰা তো বহুত টান পায় কি মই এটা এডিক্ট আছোঁ এই বস্তুটো সহজে মানি লোৱাটো টানতো মই কেনেকৈ এডিক্ট হৈ যাব পাৰোঁ মোৰ লগত এইটো কেনেকৈ হৈ যাব পাৰে চবে খায় মই কিয় বেলেগ আছোঁ বাট দ্য থিং ৰিকভাৰী ষ্টাৰ্টছ when you come in acceptance সদায় মই এইটো কওঁ ৰিকভাৰী তেতিয়াহে আৰম্ভ হয় যেতিয়া এটা মানুহ एक्सेप्टेंसত যায় স্বীকাৰ কৰে কি যিটো বস্তু আছে লাইক মই বহুত নৰ্মেল এক্সাম্পলছ দেতি হওঁ নিজৰ মা দেউতা বা নিজৰ ৰিলেটিভ যিমানে ভাল নহওক বেয়া নহওক কিন্তু কাৰোবাৰ বহুত ভাল হ'লেও আপোনালোকে তাহাঁতক নিজৰ ক'ব নোৱাৰে মোৰ মায়ে সৰু থাকোঁতে এটা কথা কৈছিল বেলেগৰ মা বহুত ধুনীয়া হ'লেও এইটো ক'ব নোৱাৰে কি আমুকে মোৰ মা তো সেইটো এক্সাম্পল মায়ে বহুত ৰিলেশ্যনশ্বিপৰ কাৰণে বুজাইছিল আমাক কাৰোবাৰ কোনোবা ৰিলেশ্যন বহুত ভাল আছে যদি কি তোমাৰ ৰিলেশ্যনটো সেইটোৱে থাকিব যিটো তোমাৰ আছে বেলেগৰ ভাল ৰিলেশ্যনক তুমি ক'ব নোৱাৰা যে এইটো ৰিলেশ্যনটো ভাল এইটো একচেপ্টেঞ্চ প্ৰত্যেক ক্ষেত্ৰতে আছে এডিকশ্যনৰ ক্ষেত্ৰতো পেচেণ্টবিলাকে এইটো মানি লোৱাত বহুত টান পায় মই এডিক্ট আছোঁ মই কেনেকৈ এডিক্ট আছোঁ চবে পৃথিৱীত খাই আছে মই খাব নোৱাৰোঁ কি কথাটো কৈ থাকে কি ওৱান্স এন এডিক্ট অলৱেজ এন এডিক্ট কেনেকৈ এডিক্ট হৈ যাব পাৰোঁ ইয়াতে ভাল হ'ম আকৌ খাম সেই কথাটো বিজুত 3টা ট্ৰিটমেণ্টত বুজিছে কিছুমানে 13 ট্ৰিটমেণ্টতো বুজি পায় মোৰ পেচেণ্ট যিটো বৰ্তমান মিষ্টাৰ এছিয়া হৈ আছে প্ৰাউড টু কল হিম মাই পেচেণ্ট তো সিও এইটো কথা মানুতে 13 টাইম ৰিহেবিলিটেশ্যন চেণ্টাৰত গৈছে বিজু এইটো বস্তুটো যেনেকৈ বহুত চিম্পলি একচেপ্ট কৰিছে কি মই বুঝাৰ পিছতো যুঁজি আছিলোঁ অলপ খামে সেইটো বস্তুৰ লগত যাতে যিবিলাক এইটো ভিউৱাৰ্ছ আছে পেচেণ্ট আছেও যিবিলাক এইটো ভিডিঅ' চাব তাহাঁতে যাতে যদি এইটো বস্তু কাৰোবাক দেখা পায় আপোনালোকেও বুজাব কি এডিকশ্যন এটা ডিজিজ আছে এডিকশ্যন এটা বেমাৰ আছে সেইটো বেমাৰৰ পৰা আমি পৰিত্ৰাণ পাব পাৰোঁ জাষ্ট সহায় লাগে তো তাহাঁতক জাষ্ট আমি গৰু ছাগল বহুত বেয়া ভাষা ফেমিলি ফ্ৰাষ্ট্ৰেটেড হৈ যায় কিয় ইট ইজ আ ফেমিলি ডিজিজ অলছ' এইটো এটা পৰিয়ালৰ বেমাৰ হয় পৰিয়ালত এক মানুহ নিচা কৰে কিন্তু বাকী চব মানুহবিলাকে ডিষ্টাৰ্ব হয় আৰু সেইটোৰ কাৰণে তাহাঁতক মানসিক স্থিতি প্ৰভাৱিত হয় সেই মানসিক স্থিতি প্ৰভাৱিত হোৱাৰ কাৰণে তাহাঁতে আৰু অলপ ভাষাটো বেয়া হৈ পৰে আৰু ঘৰৰ মানুহ থেংক ইউ বিজু তুমি কিবা মেছেজ দিবা না কি তুমি ক'বা খাই থকা মানুহবিলাকৰ যিবিলাক মানুহ নিচা কৰি আছে তাহাঁতৰ কাৰণে কি মেছেজ আছে তোমাৰ হয় ঘৰৰ পৰিস্থিতি বা ঘৰৰ কিবা প্ৰব্লেমক বা কিবা কাজিয়া বা যিকোনো ঘৰত কিবা খং ৰাগ হ'লে যে আমি খাবই লাগে বা ৰাগত মই এটা কথাই জানো যে মই ঘৰত খং কৰোঁ ৰাগ কৰোঁ কিন্তু অলপ মই বাহিৰত ঘূৰিব যাম বা অলপমান টাইম পাছ কৰি আহি মই ৰাগটো অলপমান থামি আহি ঘৰত হ'লোঁ কিন্তু এতিয়া মোক গম পাই যে বাহিৰত গৈছে যে খাই আহে নেকি মই যিমান ঘৰত কাজিয়া কৰি যাওঁ বা অলপ চলপতো হৈ যায় কিন্তু সেই বুলি যে আমি বাহিৰত যে খাই আহিম নিচা কৰি আহিম সেইটো নহয় আজি মই ৱাইফো বিশ্বাস কৰে মাও বিশ্বাস কৰে অলপ খং হয় মই অলপ বাহিৰত যাওঁ মাথাটো অলপমান ঠাণ্ডা হৈ আহোঁ যে মই খামগৈ সেইটো আজিলৈকে বিশ্বাস নকৰে আৰু মায়ে আৰু মোৰ ৱাইফে অলপ পিছত আহিব অলপ ৰাগটো কমিলে আহি যাব কিন্তু পেচেণ্টৰ লগত প্ৰায় এটা সমস্যা থাকে পেচেণ্টবিলাকৰ লগত প্ৰায় এটা সমস্যা থাকে কি ঘৰৰ মানুহ আমাক বিশ্বাস নকৰে সেইটো অৱশ্যে তুমিও হেৰি কৰিছা আৰম্ভণিত কি ঘৰৰ মানুহ বিশ্বাস নকৰে তাৰপিছত বহুত ফ্ৰাষ্ট্ৰেশ্যন এটা আহে বহুত পেচেণ্টেতো এইটো চোতা লৈয়ে খাই দিয়ে কি ঘৰৰ মানুহ মোক বিশ্বাস নকৰে হয়নে নহয় বৰ্তমান বিশ্বাস কৰে আৰু মংগলমৰ কাৰণে কিবা ক'বা না মংগলমত মই কিবা আৰু সুধাৰ কৰিব লগা আছে না মংগলমত কি বস্তু বেয়া পাইছা মই অ'পেনলি সুধি আছোঁ এইটো মোবাইলত তোমাক এইটো ভিডিঅ'ত নাই একো বেয়া পোৱা নাই মই ইয়াত ভাল পাইছোঁ এতিয়া মোৰ ভাৱ হয় কেতিয়াবা সেনেকুৱা যে এটা হেৰি আছে চেণ্টাৰ আছে গম পোৱা নাছিলোঁ বৰ্তমানলৈকে এনেকুৱা পৰিস্থিতি হয় তেওঁলোকে কওঁ যে লাষ্ট পৰ্যায় এটা আছে মোৰ লগত মদ খোৱা মানুহ মই লৈ যাব পাৰিম যদি
যাব ইচ্ছা আছে লৈ যাওঁ মংগলমৰ প্ৰতি মংগলমৰ কথা কৈ মানে কওঁ আৰু ঠিক আছে তে হা কোৱা মংগলমত কিবা বেয়া পোৱা বস্তু নাই নাই একো বেয়া নাই ক্লাছ মই- খানা নাই নাই এভৰিথিং ঠিকে আছে এভৰিথিং ঠিকে আছে থেংক ইউ প্ৰায় পেচেণ্টবিলাকে ঘৰত গৈ কৈ দিয়ে মংগলমত এইটো আছে মোক কাৰেণ্ট লগাইছে এইটো ঘৰৰ মানুহক মিছগাইড কৰে তো এনেকুৱা একোৱেই নহয় সাধাৰণতকৈ সাধাৰণ পেচেণ্ট আৰু হাই ফাইৰ পৰা ফেমিলিৰ পৰা যোনে আহিব ছেইম ট্ৰিটমেণ্ট ছেইম ডিচিপ্লিন চবে ফ'ল' কৰিব লাগিব সেইটো পাৰ্চনেলি মোৰ লাইফৰ এটা প্ৰিন্সিপাল আছে যোনে যেনেকৈ নহওক চবে একে ট্ৰিটমেণ্ট পাব লাগিব থেংক ইউ হেভ এ নাইচ ডে বিজুৰ দীৰ্ঘকালীন চিৰকালীন ৰিকভাৰীৰ কাৰণে মই আপোনালোকক চবকে তাৰ কাৰণে প্ৰেয়াৰটো খুজিছোঁ থেংক ইউ হেভ এ নাইচ ডে